নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি কৰ্কট ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে আলোচনা কৰিব খুজিছো। এই আলোচনা কালত আমি কৰ্কট ৰাশিৰ 2025 বৰ্ষৰ তেওঁলোকৰ কৰ্মস্থান, তেওঁলোকৰ ধন আৰু ব্যৱসায় স্থান, তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কে, তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ দিশ সম্পৰ্কে আৰু শেষত ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যাৰ দিশ সম্পৰ্কে এই আলোচনা কালত আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছো। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছো। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আমাৰ ভিডিঅ'সমূহ আপোনালোকে ফেচবুক পেজত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। জানহক বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। আজি মূল বিষয়বস্তু হৈছে আজি কৰ্কট ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত তেওঁলোকৰ ৰাশিতেই মঙ্গল, তৃতীয়ত কেতু, পঞ্চমত বুধ, ষষ্ঠত ৰবি, সপ্তমত চন্দ্ৰ, অষ্টমত শনি আৰু শুক্ৰ, নৱমত ৰাহু আৰু একাদশত বৃহস্পতি গ্ৰহ অৱস্থান কৰি বিশেষ শুভ ফল নিৰূপণ কৰিছে। প্ৰথমে যদি বন্ধুসকল আমি কৰ্মস্থান সম্পৰ্কে যদি চাব যাওঁ, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ কৰ্মস্থান খুব শুভ বুলি ক'ব পাৰি। কৰ্মৰ অধিপতি মঙ্গল ৰাশিত অৱস্থান কৰিছে আৰু একাদশত গুৰু বৃহস্পতি অৱস্থান কৰাৰ ফলত কৰ্মস্থানটো অতি শুভ কৰি তুলিছে। আহি থকা 2025 বৰ্ষটিত কৰ্মক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকল সকলো ফালৰ পৰা সৌভাগ্য উদয় হ'ব। তেওঁলোকৰ সকলো ফালৰ পৰা তেওঁলোকৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত তেওঁলোকৰ কোনো বাধা নাথাকিব। কৰ্মক্ষেত্ৰত থকা বাধাসমূহ তেওঁলোকৰ আঁতৰ হ'ব। তেওঁলোকৰ কৰ্মত নতুন নতুন কৰ্মত তেওঁলোকে আত্মনিয়োগ কৰিব পাৰিব। যিসকল নিবনুৱা ব্যক্তি আছে তেওঁলোকৰ কৰ্মসংস্থাপনৰ এটা যোগ দেখা যায়। যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকাই তেওঁলোকে গভৰ্ণমেণ্ট চাকৰি বিচাৰি আছে তেওঁলোকৰ গভৰ্ণমেণ্ট চাকৰিৰ এটা যোগ দেখা যায়। যিসকল বৰ্তমান কৰ্মৰত ব্যক্তি হৈ আছে, যিসকলে ট্ৰেন্সফাৰ বিচাৰিছে তেওঁলোকৰ কাৰণে আহি থকা 2025 বৰ্ষটি অতি শুভ বুলি ক'ব পাৰি। আকৌ কৈছোঁ, যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকা বৰ্তমান কৰ্মৰত হৈ আছে, তেওঁলোকৰ কৰ্মস্থান সলনি কৰিব খুজিছে বা কৰ্মস্থানত ট্ৰেন্সফাৰ বিচাৰিছে, তেওঁলোকৰ বাবে আহি থকা 2025 বৰ্ষটি অতি শুভ হ'ব। তেওঁলোকে কোনো কষ্ট নকৰাকৈ ট্ৰেন্সফাৰ লাভ কৰিব পাৰিব। কৰ্মসংস্থাপন তেওঁলোকে সলনি কৰিব পাৰিব বা নতুন কৰ্মৰ সন্ধান কৰিব পাৰিব তেওঁলোকে। আৰু নতুন নতুন ব্যৱসায়ীৰ ক্ষেত্ৰত তেওঁলোকে নিজকে আত্মনিয়োগ কৰিব পাৰিব। নতুন নতুন ব্যৱসায়ীৰ লগত তেওঁলোকে জড়িত হ'ব পাৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আহি থকা 2025 বৰ্ষটি। এইবাৰ যদি আমি তেওঁলোকৰ ধন আৰু ব্যৱসায়ীৰ দিশলৈকে চাওঁ তেতিয়াহ'লে আহি থকা 2025 বৰ্ষটিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ধন আৰু ব্যৱসায়ী স্থানটো অতি শুভ বুলি ক'ব পাৰি। কিয়নো পঞ্চমত বুধ আৰু সপ্তমত চন্দ্ৰ গ্ৰহ অৱস্থান কৰি আহি থকা 2025 বৰ্ষটি ধন আৰু ব্যৱসায়ীৰ দিশটো খুব শুভ কৰি তুলিছে। তেওঁলোকৰ ধন ধান টকা পইচা বৃদ্ধি হ'ব। হাতলৈ ধন ধান টকা পইচা প্ৰচুৰ পৰিমাণে আহিব। যদি ক'ৰবাত পাবলগীয়া পইচা আছে সেইবোৰ তেওঁলোকে ঘূৰাই পাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত খুব দক্ষতাৰে খুব সফলতাৰে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। নতুন ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকে নতুন নতুন ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব। তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰিব। তেওঁলোকৰ যিসকল ব্যক্তিয়ে ঘৰ, মাটি, বাৰী, গাড়ী ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে অতি শুভ। তেওঁলোকে কোনো কষ্ট নোহোৱাকৈ ধন, ঘৰ, মাটি বা সম্পত্তি ল'ব পাৰিব। আৰু যিসকল ব্যৱসায়ী অনলাইন ব্যৱসায়ীৰ লগত জড়িত হৈ আছে, যিসকল ব্যৱসায়ীয়ে এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ীৰ লগত জড়িত হৈছে, কাপোৰৰ ব্যৱসায়, কিতাপৰ ব্যৱসায়ীৰ লগত জড়িত হৈ আছে, পানীৰ ব্যৱসায়ীৰ লগত জড়িত হৈছে, তেওঁলোকৰ আহি থকা বছৰটিত খুব শুভ হ'ব। যিসকল ঠিকাদাৰী ব্যৱসায় লগত জড়িত হৈছে তেওঁলোকৰ খুব ভাল হ'ব। যিসকল ঔষধ ব্যৱসায়ীৰ লগত জড়িত আছে তেওঁলোকৰ ভাল হ'ব। আৰু যিসকল বিল্ডাৰ আছে, মাটি বাৰী ব্যৱসায়ীৰ লগত যিহেতু জড়িত হৈ আছে তেওঁলোকৰো আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। কিন্তু তৃতীয়ত কেতু গ্ৰহ অৱস্থান কৰাৰ ফলত তেওঁলোকে ভাতৃস্থানীয় ব্যক্তিৰ লগত যৌথ ব্যৱসায়, ভাতৃস্থানীয় ব্যক্তিৰ লগত ধন ধান টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব। আকৌ কৈছোঁ, তৃতীয়ত কেতু গ্ৰহ অৱস্থান কৰাৰ ফলত তেওঁলোকে যৌথ ব্যৱসায় বা ভাতৃস্থানীয় ব্যক্তিৰ লগত ধন ধান টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব। এইবাৰ আহিছোঁ স্বাস্থ্যৰ দিশ সম্পৰ্কে।
স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি যিহেতু বছৰৰ আৰম্ভণিতে মঙ্গল গ্ৰহটি তেওঁলোকৰ ৰাশিত নিচস্ত হৈ থকাৰ ফলত কিছু অসুখ বিসুখৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতা বা সাৱধানতা অৱলম্বন কৰাটো খুবেই ভাল হ'ব তথাপিও বছৰৰ মাজভাগত বা শেষৰ ফালে তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হ'ব ৰোগ আৰোগ্য হ'ব পুৰণা ৰোগবোৰ নাইকিয়া হ'ব বা শাৰীৰিক মানসিক স্বাস্থ্যৰ খুব উন্নতি হ'ব এবাৰ আহিছোঁ প্ৰেম আৰু বিবাহ সম্পৰ্কে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষতে তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি কিয়নো সপ্তমত চন্দ্ৰগ্ৰহ অৱস্থান কৰাৰ ফলত প্ৰেমৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি তথাপিও তেওঁলোক কিছু চঞ্চল হোৱাৰ যোগ এটা দেখা যায় যিসকল প্ৰেমাস্পদ আছে তেওঁলোকৰ কিছু চঞ্চল হ'ব পাৰে তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ পৰা সাৱধান হ'ব লাগিব তেওঁলোকে আৰু তেওঁলোকৰ কিছু পৰিমাণে খং অভিমান তেওঁলোকে নিজকে কণ্ট্ৰোল কৰিব লাগিব আৰু যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ বিবাহৰ যোগ দেখা যায় যিসকল প্ৰেমাস্পদ আছে তেওঁলোকৰ প্ৰেম বিবাহৰ যোগ দেখা যায় আহি থকা 2025 বৰ্ষটিত এবাৰ আহিছোঁ বিদ্যাস্থান সম্পৰ্কে যিসকল ছাত্ৰ ছাত্ৰী কৰ্কট ৰাশিৰ জাতক জাতিকা বা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বিদ্যাস্থানটো খুব শুভ বুলি কয় পঞ্চমত বুধ গ্ৰহ অৱস্থান কৰি তেওঁলোকৰ বিদ্যাস্থানটো খুব শুভ কৰিছে আৰু একাদশত বৃহস্পতি গ্ৰহ অৱস্থান কৰাৰ ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত খুব সৌভাগ্যৱান কৰি তুলিছে তেওঁলোকৰ বিবাহ ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত খুব শুভ হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ভাল ফলাফল লাভ কৰিব পাৰিব বিদেশত অধ্যয়ন কৰিব পাৰিব আৰু যিসকল কলা শাখাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি যিসকল মেডিকেল ইঞ্জিনিয়াৰিং বা বাণিজ্য বা বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ শুভ হ'ব সদহকত আহি থকা 2025 বৰ্ষটি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সকলো দিশৰ পৰাই তেওঁলোকৰ শুভ হওক মংগলময় হওক তাৰে কামনা কৰি আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ সৰ্বে ভৱন্তু সুখিনো সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পছন্তু মা কচিত দুখ ভাগৱত ধন্যবাদ